Hey guys, welcome back to my YouTube channel. More YouTube channel today আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে এতিয়া সময় ৰাতিপুৱা প্ৰায় 8 বাজি গৈছে ভিডিওটো আৰম্ভ কৰো এই ৰাতিপুৱা কোনোদিন ইমান ৰাতিপুৱা ভিডিও আসলতে আৰম্ভ কৰি পোৱা নাই বা নকৰো আপোনালোক পৰিবেশটো চাই লওক এয়া কোলি হৈ আছে কোলি দি আছে পুৰা একদম কোলি দি আছে দেখিছেনে আজি হৈছে আমাৰ কাৰণে এটা খুব শুভ দিন খুব সুন্দৰ দিন যেহেতু আপোনালোকে আগৰ ভিডিওটো চাইছেই যে ইয়াৰ আগৰ মোৰ বাইদেউৰ বিয়া আসলতে আৰু বিয়াৰ কাৰণে দৰা ঘৰৰ মানুহে চাব অহা কিবা কিবি এইবিলাক হয়তো চাইছে আপোনালোকে এই ভিডিও চাইছে যিসকলে চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে চাব বুলি আশা ৰাখিছোঁ চ' আজিৰ পৰাই যেহেতু বিয়া ঠিক হৈছে আজিৰ পৰাই আৰম্ভ হৈ গ'ল বিয়াৰ প্ৰস্তুতি পৰ্ব অৰ্থাৎ আজি গছ কটা হ'ল খৰিৰ কাৰণে যেহেতু আমাৰ গাঁৱত খৰি ইউজ কৰা যায় তেনেকৈ গেছ ইউজ কৰা নাযায় বা চিলিণ্ডাৰ তেনেকৈ ইউজ কৰা নাযায় খৰিৰ ওপৰতে বেছিভাগ নিৰ্ভৰ কৰা যায় চ' আজি গছ কটা যাব তিনিডাল নহয় টোটেল 4ডাল গছ কটা যাব চাগে মেবি আমাৰ ঘৰৰে গছ বৰমাহঁতৰো দিব এডাল গছ তো তেনেকৈ আৰু তো গছ কটাটো যদিও এটা প্ৰকৃতিৰ কাৰণে বেয়া কথা গতিকে সেই গছপুলিটো আমি কাটিবই লাগিব খৰিৰ কাৰণে তথাপিতো সেই গছৰ ঠাইত আকৌ আমি গছপুলি ৰোপণ কৰিব লাগিব যা নহওক বাৰু যেহেতু বিয়াৰ প্ৰস্তুতি পৰ্ব আৰম্ভ হৈ গ'ল চ' আপোনালোকক দেখুৱাম আজি আমাৰ কেনেকৈ কামখিনি কৰোঁ কি কৰোঁ সকলোবিলাক ভিডিঅ' আকাৰত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে তো বলক তেতিয়াহ'লে গছ কটা পৰ্ব কেনেকৈ আৰম্ভ কৰোঁ চাই লওঁ যেহেতু গছ কাটিবৰ কাৰণে দাদা দুজনক মাতি অনা হৈছে এইফালে মেচিনটো খুব সুন্দৰকৈ ধৰাই আছে দেখিছে আপোনালোকে আৰু আজিৰ পৰাই আমাৰ কামৰ আৰম্ভণি মানে শুভ আৰম্ভণি বুলি ক'ব পাৰি এক প্ৰকাৰৰ আৰু কিছু ৰীতি নীতি আমাৰ অসমীয়া সমাজত থাকেই গছ কটাৰ আগত ৰীতি নীতি কৰে আৰু এইফালে দেখিছে গামোচা দিছে বাইদেৱে খুব সুন্দৰকৈ আৰু আমাৰ নামঘৰতে এখন শৰাই দিছে আৰু এয়া সেৱা লৈ আছে খুব সুন্দৰকৈ খুব সুন্দৰকৈ সেৱা চেৱা লোৱা হৈ গ'ল আৰু এইফালে যিহেতু এইডাল গছৰ পৰা কটা আৰম্ভ কৰিব সকলোৱে অকণমান আৰম্ভণি কৰিছে খপিয়াই কিনে এইফালে বাইদেৱেও দিব খপিয়াই দিব তাৰপাছত দাদাহঁতে কাটিব আৰু মেচিনেৰে এয়া প্ৰথমজোপা গছ কটা হৈ গ'ল আৰু এতিয়া খৰিৰ জোখত সুন্দৰকৈ টুকুৰা কৰি আছে গছডাল এইটো হৈছে আমাৰ সেই বাৰীখন য'ত গছ আছে এইবিলাক চেগুন গছ সেইবিলাক চেগুন গছ কটা নহয় এই তাত এডাল আছে গছ সেইডাল কাটিম এইফালে আছে এডাল মজ গছ বুলি কয় আৰু এইফালে এডাল কটা হৈ গ'ল এইফালে কাটি আছে দেখিছে আপোনালোকে খুব সুন্দৰকৈ এইফালে আৰু এইফালে দ্বিতীয়জোপা গছ ঘোঁৰা নেমু আমাৰ ফালে ঘোঁৰা নেমু বুলি কওঁ ইয়াক বগৰাই দিলোঁ খুব সুন্দৰকৈ আৰু ইয়াৰে আধা অংশ কাঠ হ'ব আৰু আধা অংশহে আমি খৰি কৰিম বুলি ভাবিছোঁ দেখিছেনে কি বঢ়িয়া সাৰ হৈছে তো 3 নম্বৰ জোপা গছ মানে 3ডাল কটা হৈ গ'ল অলৰেডি এতিয়া আমাৰ ঘৰৰ কাষতে থকা জৰি বুলি কওঁ জৰি গছজোপা কাটিবৰ কাৰণে গৈ আছোঁ আৰু সেইজোপা গছ অকণমান ধুনীয়াকৈ কাটিব লাগিব কাৰণ যিহেতু ঘৰৰ ওচৰতে লাগি আছে এইডাল গছ দেখিছেনে এইডাল গছৰ পাতবোৰ কিন্তু খুব ছাগলীৰ কাৰণে খুব প্ৰিয় খাদ্য হয় তো ইয়াৰ পাতখিনি আগতে নমাই লোৱা হ'ব মানে কাটি লোৱা হ'ব এই কাটি আছে দাদাই খুব সুন্দৰকৈ এইখিনি কাটি লোৱা হ'ব তাৰপিছতহে গছডাল মানে কটা হ'ব কিয়নো ঘৰত পৰি যাব পাৰে ঘৰটো যিহেতু ওচৰতে আছে চ' এইফালে
জাগাত পড়ছি সো সেইফালে গছ এডাল বগৰালো এইফালে মজ গছ বুলিয়ে কওঁ আমি মজ বুলি কওঁ আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰিব সেইফালে এডাল বগৰালো মানে কাটিলোঁ তাৰপিছত আপোনালোকৰ এইফালে এইয়া দেখিছেনে আপোনালোকে এইয়া তাত এডাল দুডাল আৰু এই ভিতৰত আমাৰ যিটো হেৰি আছে কি কয় কেম্পাছ আছে তাত এডাল বগৰালো টোটেল 4ডাল বগৰালো এতিয়া সকলোবিলাক গছ টুকুৰা টুকুৰ কৰি থৈ দিয়া হৈছে সেইফালে এইবিলাক গছৰ পাছত বেয়া লাগে বাৰু গছ কাটিলে খালী খালী হৈ গ'লে গোটেই জেগাখিনি সো ফাইনেলি গছ কটা হৈ গ'ল আপোনালোকক দেখুৱালোঁ হয়তো দেখিছে এতিয়া গছকেইডাল ফালিব লাগিব মানে খৰিৰ কাৰণে আৰু যেহেতু এটা আমাৰ অসমীয়া সমাজত খুব ধুনীয়া এটা পৰম্পৰা আছে ওচৰৰ বা গাঁৱৰ মানুহখিনিক মাতি আনি কিনে খুব সুন্দৰকৈ খৰি ফলা যাব এদিন তো সেনেকৈ সেইবিলাকো আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে প্ৰত্যেকটো কাৰ্যসূচী বিয়াৰ কাৰ্যসূচী আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইটো এটা একচুৱেলি মেমৰি হৈ ৰ'ব পিছত কেতিয়াবা ভাল লাগিলে চাব পৰা যাব মানে ভাল লাগিব চাই বিয়াৰ পিছত বা বহু বছৰৰ পিছত তো সেইকাৰণে মেমৰি হিচাপে এইবিলাক বস্তু ৰাখি থৈছোঁ ভিডিঅ' আকাৰে সো তেনেকুৱা আৰু খৰিটো যদিও আমাৰ টোটেল 4ডাল গছ কটা গ'ল 4ডাল গছৰ চাগে মেবি সৰু সৰু গছ বহুত বেছি ডাঙৰ নহয় সো হয়নে নহয় খৰি চাই লওঁ যিহেতু ছোৱালীৰ বিয়া বুলি কোৱাৰ লগে লগে বহুত মানে খৰি লগা হয় যে খৰিৰ প্ৰয়োজন হয় সো তেনেকুৱা আৰু এতিয়া ফালিব লাগিব খৰিবিলাক সোমবাৰে ফালিব চাগে মানুহখিনিক মাতি আনি কিনে তো তেনেকুৱা আশা কৰিলোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ এটা পৰ্ব খুব সুন্দৰ আজিৰ পৰা মানে আমাৰ যি পৰ্ব বিয়াৰ পৰ্ব আজিৰ পৰা আৰম্ভ বুলি ক'ব পাৰি আৰু কামৰ ক্ষেত্ৰত আগবাঢ়িলোঁ আৰু এটা পদক্ষেপ এটা ষ্টেপ আগবঢ়াওক আজিৰ পৰা বাকীখিনি পইচাৰ ক্ষেত্ৰতে হওক বাকী ক্ষেত্ৰত হওক ছোৱালীৰ বিয়া বুলি কোৱালৈ কিমান খৰচ থাকে তো তেনেকুৱা আগন্তুক দিনত আপোনালোকক ভিডিঅ'বিলাক দেখুৱাই থাকিম বিয়াৰ কাৰ্যসূচীবিলাক কেনেকৈ আগবাঢ়োঁ কি আগবাঢ়োঁ চ' চাই থাকিব ভিডিঅ'বোৰ আৰু চেনেলটোত নতুন হয় যদি তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব চ' ধন্যবাদ